হাই ফ্ৰেণ্ড, কি খবৰ? মই গৈ আছোঁ মৰিয়নি। মাহঁত যাব শিলিগুৰি ফুৰিবলৈ, মই উঠাবলৈ গৈ আছোঁ মৰিয়নিলৈ। তো আপোনালোকৰ মোৰ লুকছটো কেনেকুৱা লাগিছে জনাবচোন। ঠিক আছে, আৰু আমি এতিয়া ওলাম আৰু আবাই গাড়ী চলাব। তো আমি এতিয়া লাহেকৈ ওলাই যাম। আৰু এইটো আমাৰ ঘৰৰ আগফালৰ ৰাস্তা, দেখিছেই গোটেই অৱস্থা নাইকিয়া হৈ আছে। আমি এতিয়া গৈ আছোঁ আৰু অলপ পাছত পামগৈ যোৰহাট। তো যোৰহাটৰ পৰা তাত অলপমান টাইম ৰখি আমি মৰিয়নিলৈ যাম। এয়া মায়ে দেখিছেই নহয়, আমি মৰিয়নি পালোঁগৈ আৰু মা একদম পূৰা ফূৰ্তি যাবলৈ, কিন্তু মানুহেই নাই। আমি গৈ পাইছোঁগৈ, ট্ৰেইনখিনি অহাৰ আগত চাগে মানুহখিনি হ'ব। তো তাৰ ভাবিলোঁ চাহ একাপ খাই লওঁ, আৰু মৰিয়নি গৈ ধোচা নাখালেতো ভালো নালাগে। ধোচা খাই ল'লোঁ আৰু টাইম পাছ কৰোঁতে ভাগৰ লাগি গৈছে। ট্ৰেইন অহাই নাই, লেট আছে বুলি ক'লে। তো ৰখি আছোঁ আৰু যিখিনি ট্ৰেইন আহি আছে সেইখিনিকে চাই টাইমটো পাছ কৰি থাকিলোঁ। বহুত টাইমেই হৈ গ'ল, তেনেকৈ অহা নাই। আমাৰ 12:30 আহিব বুলি ক'লে, 11টা কিমানত আছিলে। ঠিক আছে, তো ৰখোতে এটা বিহু হুঁচৰি দলো দেখিলোঁ, ভাল লাগিলে মনটো অকণমান দেখি তেওঁলোকক। তাৰপাছত আৰু আমি এতিয়া বহি আছোঁ, আৰু কি কৰিব, উপায়তো নাই। ইয়াৰ ৰাজধানীও আহি গ'ল, এতিয়া নেক্সট আমাৰখন আহিব চাগে। মইতো টোপনিয়াই গুচি গৈছিলোঁ ৰখোতে। এতিয়া আমাৰখন আহিলে, এতিয়া মাহঁত যাব। আমাৰ মাহঁত যাব এতিয়া শিলিগুৰি। মাহঁত ক'ৰবাত গুচি গ'লে বেয়াও লাগে, কাৰণ মই ইমান অকলে থাকিব নোৱাৰোঁ। মাহঁতৰ লগত থকা পৰা মানে এতিয়া মই মাহঁত ক'ৰবাত গুচি গ'লে মোৰ বহুত বেয়া লাগে, মই ঘৰত অকলে থাকিব নোৱাৰোঁ। তো তেওঁলোকক উঠাই মেলি এতিয়া আমি ঘৰ যাবলৈ আহিলোঁ। 1টা কিমানেই হৈ গ'ল, 1টা বাজিবলৈ হৈছে আৰু এয়া দেখিছে নহয়, মৰিয়নি ষ্টেচনৰ এটা বস্তুৱে ভাল লাগে, ট্ৰেইনখন। ঠিক আছে, আমাৰ গাড়ী আহি আছে, এতিয়া আমি আৰু উঠি যাম ঘৰলৈ। তো মই ভাগৰো লাগিছে বহুত বেয়াকৈ দেই। এয়া আহি গ'ল, আৰু এয়া ঘৰ আহি পাই গ'লোঁ। ঘৰ আহি পাইছোঁ, 2টা বাজিলে। মুখৰ হালত দেখি গম পাইছেই, অৱস্থা একদম বেয়া হৈ গ'ল। অ'কে বাই, গুড নাইট।